ঐতিহাসিক শিল্পী অপৰাজিতা গগৈ সোঁৱৰণি মঞ্চ শংকৰদেৱ সংঘৰ আজি ইটাখোলা অঞ্চলত আমি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে প্ৰতি বছৰে এই স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অহা তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। আমি 2026 বৰ্ষতো এই অঞ্চলত আমি বিশেষভাৱে আজি দিনজোৰা কাৰ্যসূচী হিচাপে আমি সম্বৰ্ধনা অনুষ্ঠান আৰু লগতে ইয়াত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকলৰ দ্বাৰা আজি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু বিশেষকৈ আজি এই সভাত আমি প্ৰতি বছৰে আমি এই অঞ্চলৰ এগৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। এইবেলিও আমি নীৰজ নিচিম হাজৰিকাদেৱক আমি উদ্যমী যুৱক হিচাপে এটি বঁটা প্ৰদান কৰিলোঁ। বিশেষকৈ আমি গৌৰৱবোধ কৰোঁ যে এই অঞ্চলত আমি অসমৰ কন্যাকা আৰু গৰুখুটি প্ৰকল্পৰ যি চিন্তা চৰ্চাৰে আপোনাৰ এই অঞ্চলত সন্মানীয় বিধায়ক পদ্মা হাজৰিকাদেৱ আৰু লগতে নীৰজ নিচিম হাজৰিকাৰ উদ্যমী যুৱকসকলৰ দ্বাৰা গঠিত কৰি থলুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ লগতে এটা জাতীয় সম্পদ হিচাপে গঢ় দি আহিছে। আমি গৌৰৱবোধ কৰোঁ জাতীয়তাবাদী যুৱ সন্মিলনে। আশা ৰাখিছোঁ অনাগত দিনত এই প্ৰকল্পৰ দ্বাৰা উঠি অহা নতুন প্ৰজন্ম উপকৃত হ'ব। আৰু আমি নীৰজ নিচিম হাজৰিকাক এইটো কাৰণে আমি আজি তেখেতক উদ্যমী যুৱ বঁটা হিচাপে আমি তেখেতক ঘোষণা কৰি বঁটা প্ৰদান কৰিলোঁ। আৰু তেখেতৰ অনুসৰণ কৰক। আৰু আমি জাতীয়তাবাদী যুৱ সন্মিলন হিচাপে আমি সমাজৰ যিখিনি উন্নয়নৰ কাম এই অঞ্চলৰ লগতে সমগ্ৰ অসমতে আমি কাম কৰি আহিছোঁ। আশা ৰাখিছোঁ আজিৰ এই সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে সমাজত এগৰাকী ভাল মানুহ হিচাপে কাম কৰি সমাজখনৰ কাৰণে আৰু সুন্দৰভাৱে কাম কৰি গৈ এই অঞ্চলক গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। ঐতিহ্যমণ্ডিত ইটাখোলা শ্ৰীমন্ত শংকৰদেৱ ভৱনত আজি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনীৰ উদ্যোগত আয়োজিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ যে সদৌ অসম যুৱ ছাত্ৰ সন্মিলনে অসমৰ জাতীয় সংকটকালীন অৱস্থাত জাতিটোৰ প্ৰয়োজনীয় সময়ত সদায় সন্মুখৰ পৰা থিয় দি মাত মাতি আহিছে জাতীয় স্বাৰ্থত। আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক স্নাতক পৰ্যায়ত যিসকল প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে কীৰ্তি ছাত্ৰ ছাত্ৰী আছে পৰীক্ষাত বিশেষভাৱে যিসকলে সফলতা অৰ্জন কৰিছে তেওঁলোকক অভিনন্দন আৰু শুভেচ্ছা জনাই আহিছে যে এইসকল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকল হ'ল দেশৰ ভৱিষ্যত, জাতিৰ ভৱিষ্যত, ৰাজ্যখনৰ ভৱিষ্যত। তেওঁলোকে অৰ্জন কৰা সফলতাই তেওঁলোকৰ ব্যক্তিগত সফলতা, তেওঁলোকৰ পৰিয়ালৰ সফলতাৰ উপৰিও অঞ্চলটো আৰু জাতিটোৰ কাৰণে এটা আশাৰ বতৰা। এইসকল যুৱ প্ৰজন্মই সফল লাভ কৰা যুৱ প্ৰজন্মই এদিন জাতিটোক নেতৃত্ব দিব বা জাতিটোৰ বিভিন্ন ক্ষেত্ৰলৈ চিকিৎসা, বিজ্ঞান, কৃষি, প্ৰযুক্তিবিদ্যা সকলো ক্ষেত্ৰলৈ তেখেতসকলৰ বহুমূলীয়া অৰিহণাই জাতিটোৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াব, যিটো জাতিটোৰ কাৰণে আশাৰ বতৰা। এনেসকলক অভিনন্দন জনাই অসম জাতীয়তাবাদী যুৱ সন্মিলনে এক খুব প্ৰশংসাযোগ্য কাম কৰিছে। আৰু ইয়াৰ উপৰিও নদুৱাৰ সমষ্টিৰ এগৰাকী নতুন প্ৰজন্মৰ এগৰাকী সুযোগ্য সন্তান নীৰজ নিচিম হাজৰিকা, যিজনে সাংস্কৃতিক ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত, কৃষি ক্ষেত্ৰত বা উদ্যোগ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ এজন সুযোগ্য প্ৰতিনিধি হিচাপে তেওঁ খুব দায়িত্বশীলতাৰে কাম কৰিছে আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাবৰ কাৰণে তেওঁ চেষ্টা চলাই আহিছে। এইটো যুৱ প্ৰজন্মৰ কাৰণে আশাৰ বতৰা আৰু আমাৰ সকলোৰে কাৰণে আশাৰ বতৰা। ই আমাক জাতিটোক সঠিক দিশৰে আগুৱাই যোৱাত সহায় কৰিব। আৰু যিহেতু কিছুমান অপশক্তি অপসংস্কৃতিয়ে সদায় এই অঞ্চলত গা কৰি উঠিছে, গতিকে নীৰজ নিচিম হাজৰিকাৰ দৰে সুযোগ্য সন্তানে যুৱ প্ৰজন্মক নেতৃত্ব দিব লাগিব। তেনে এজন যুৱকক সদৌ অসম যুৱ ছাত্ৰ সন্মিলনে তেওঁক এগৰাকী যুৱ সমাজকৰ্মী হিচাপে সম্বৰ্ধনা জনাইছে, উৎসাহিত কৰিব তেওঁক। আৰু আমি ভাবিছোঁ তেওঁ আহি থকা দিনবিলাকত এটা বলিষ্ঠ নেতৃত্বৰে যুৱ প্ৰজন্মক নেতৃত্ব দিব। আৰু তাৰ কাৰণে মই সদৌ অসম যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিগৰাকী বিষয়ববীয়া, ৰাজ্যিক বিষয়ববীয়া অনিল বৰা, ৰাজীৱ দাস ডাঙৰীয়া আছে, নদুৱাৰ আঞ্চলিক সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আছে, শাখা পৰ্যায়ৰ বিষয়ববীয়াসকল আছে, তেখেতসকলৰ আন্তৰিক প্ৰচেষ্টাত আজি
এই অনুষ্ঠানটোৱে প্ৰাণ পাই উঠিছে, সফল হৈছে। আমি প্ৰতিগৰাকী কৰ্মকৰ্তাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আৰু আহি থকা দিনবিলাকত তেখেতসকলে আৰু অধিক সবল পদক্ষেপ লওক এই আশা কৰিছোঁ। কি ক'ব আজি এই সমগ্ৰ অনুষ্ঠানত উপস্থিত ঘটিছে সুন্দৰ বাৰ্তা দিলে। হয়, আজি আমাৰ বাবে গৌৰৱৰ বিষয় যে সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ উদ্যোগত তথা আমাৰ ৰাইজৰ সহযোগত আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আমাৰ অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক যি এক বিশেষ সম্বৰ্ধনা আগবঢ়াইছে, মই যথেষ্ট আনন্দিত হৈছোঁ আৰু তেওঁলোকে ইমান সুন্দৰ এই অনুষ্ঠানৰ মাজেদি সন্মানভাগ আগবঢ়োৱাৰ বাবে মই সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সন্মিলনক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকৰ কেন্দ্ৰীয় সভাপতি ৰাজীৱ দাস, মুখ্য উপদেষ্টা উত্তম দাস, বিশ্বনাথ জিলাৰ সভাপতি বিষ্ণু সন্দিকৈ, সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ অনিল বৰা আৰু বিভিন্ন বিষয়ববীয়া আছে। আমাৰ ইটাখোলা অঞ্চলৰ বিভিন্ন গণ্যমান্য লোক আছে। গতিকে সকলোৰে সহযোগত এটা সুন্দৰ অনুষ্ঠান ইয়াত আজি আহ্বান কৰিছে আৰু মই ভাবোঁ যে ইয়াৰ দ্বাৰা আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকল যথেষ্ট অনুপ্ৰাণিত হৈছে আৰু আমি নদুৱাৰ সমষ্টিত বিগত 25-30 বছৰ ধৰি ইমান সুন্দৰকৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি বাস কৰি আহিছোঁ। আমি সুখে দুখে এজনে আনজনৰ লগত আমি সদায় থিয় হৈ আহিছোঁ। গতিকে মই আশা কৰোঁ যে আমাৰ উঠি অহা প্ৰজন্মই আজিৰ এই অনুষ্ঠানৰ দ্বাৰা অনুপ্ৰাণিত হৈ অনাগত দিনত আমাৰ অঞ্চলৰ বাবে আমাৰ অঞ্চলৰ যি কলা সংস্কৃতি পৰম্পৰা আছে তাক ৰক্ষা কৰি নিজৰ জীৱন বাটত আগবাঢ়িব পাৰিব বুলি মই দৃঢ় বিশ্বাসী।